এবাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে কেইবাটাও ডাঙৰ খবৰ আহিছে। সলনি হ'ব দৰমহা গাঁথনিৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত। কি খবৰ আহিছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে সপ্তম দৰমহা আয়োগ গঠন সন্দৰ্ভত বিত্ত বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰ আৰ্হিৰ মতে ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ পোষকতা কৰিছে আৰু কেন্দ্ৰই এইবাৰ দৰমহা আয়োগ গঠন কৰিব নে নকৰে সেয়া থিৰাং হোৱা নাই। বৰং পূৰ্বৰ দৰমহা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিতে কৰ্মচাৰীৰ বিভিন্ন শিতানত 50% দৰমহা বৃদ্ধিৰে বিষয়টো নিষ্পত্তি কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে যদি এই নীতি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লয় তেন্তে অসম চৰকাৰেও পূৰ্বৰ PP বৰ্মাৰ নেতৃত্বাধীন সপ্তম দৰমহা আয়োগকে আধাৰ কৰি কেন্দ্ৰীয় আৰ্হিৰে ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ বিষয়টো চূড়ান্ত কৰাৰ থল আছে আৰু প্ৰাথমিক আলোচনা বিলোচনাত সেই কথাই অগ্ৰাধিকাৰ পোৱা বুলি জনা গৈছে। ইপিনে পেঞ্চনাৰসকলৰ বাবে আহিছে ডাঙৰ খবৰ। পেঞ্চনৰ এইবাৰ নতুন নিয়ম। পেঞ্চনাৰ সন্দৰ্ভত জ্যেষ্ঠ নাগৰিক কৰ্মচাৰীৰ বাবে চৰকাৰে জাৰি কৰিলে নতুন নিৰ্দেশনা। বৃদ্ধি পাব অতিৰিক্ত পেঞ্চন। 80ৰ পৰা 85 বছৰ বয়সৰ জ্যেষ্ঠ নাগৰিকে 20% বেচিক পেঞ্চনৰ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে 85ৰ পৰা 90 বছৰ বয়সৰ পেঞ্চনাৰসকলে বেচিক পেঞ্চনৰ 30% পেঞ্চন লাভ কৰিব। 90ৰ পৰা 95 বছৰ বয়সৰ সকলে 40% আৰু 95ৰ পৰা 100 বছৰ বয়সৰ সকলে 50% অতিৰিক্ত পেঞ্চন লাভ কৰিব। ইপিনে ৰাজ্যৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে। কেতিয়া মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল? শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে সন্দৰ্ভত পুনৰ মন্তব্য কৰিছে যে এইবাৰ ডিচেম্বৰত কৰ্মচাৰীসকলৰ ট্ৰান্সফাৰৰ পৰ্টেলটো মুকলি কৰা হ'ব। বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পৰ্টেল কেতিয়া খুলিব। পৰ্টেল প্ৰস্তুত হৈ আছে। পৰ্টেলটোত অলপ গ্লিটছ আহিছিল। সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।